নমস্কাৰ বন্ধুসকল, আমাৰ উপত্যকা বাঘমৰা ইক' কেম্পটিলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ভাবিলোঁ আজি বাঘমৰা ইক' কেম্পত কি বৰ্তমানত হৈ আছে বহাগৰ বতৰত, ফুড কোৰ্টত কি খানা উপলব্ধ হৈ আছে, কি খাব পাৰি, এইখিনিৰ ওপৰত আপোনালোকৰ জ্ঞাতাৰ্থে সৰু এটা ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ। আমাৰ কেম্পটিৰ কথাটো প্ৰায়খিনি মানুহে জানে, তথাপিও কওঁ। আমাৰ কেম্পটি মহাবাহুৰ নিচেই দাঁতিত অৱস্থিত আৰু ই যোৰহাট চহৰৰ পৰা প্ৰায় 14 কিলোমিটাৰমান দূৰত। এতিয়া আহোঁ খাদ্য সম্ভাৰৰ কথালৈ। খাদ্য সম্ভাৰৰ তালিকাত মিচিং পৰম্পৰাগত খাদ্য যেনে মিচিং থালি, বাঁহৰ চুঙাত দিয়া গাহৰি, মুৰ্গী, ব্ৰহ্মপুত্ৰৰ ফ্ৰেছ মাছ,